ওকে আজি হেলাগাড়ী আৰু লাওপুৰাৰ মাজভাগত আবেলি সময়ত কিছুমানে নিশাজাতীয় দ্ৰব্য আদান প্ৰদান কৰাৰ সময়ত বা ইয়াৰ পৰা ক'তবা লৈ যাই আছিল এই তাতে পুলিচ আহি পেলাই তেওঁলোকক ধৰে আৰু ধৰি পেলাই তেওঁলোকক ইতিমধ্যে লৈ যায় তেওঁলোকৰ হাতৰ পৰা 209 গ্ৰাম নিচাজাতীয় দ্ৰব্য পুলিচে ধৰিবলৈ সক্ষম হয় আৰু তেওঁলোকক ইতিমধ্যে পুলিচে তেওঁলোকৰ প্ৰচিডিউৰখিনি কমপ্লিট কৰি থানালৈ লৈ গ'ল মই এটা কথা ক'ব বিচাৰোঁ যে এইখিনি এনেকুৱা ধৰণৰ বয় বস্তু আদান প্ৰদান ইয়াতে বেছি হৈ আছে এই হেলাগাড়ী আৰু লাওপুৰাৰ মাজভাগত মই এই ভিডিঅ'টোৰ যোগেদি বা আপোনালোকৰ যোগেদি প্ৰশাসনক অলপ গুৰুত্ব দিবলৈ অনুৰোধ জনাইছোঁ যাতে এনেকুৱা ধৰণৰ বিষয়বিলাক অলপ চোৱা চিতা কৰে এনেকুৱা মাদক দ্ৰব্য যাতে সেৱন প্ৰক্ৰিয়াটো বাঢ়ি আছে গতিকে এইখিনি আৰক্ষীক মই চাবলৈ অনুৰোধ জনাইছোঁ আৰু তেওঁলোকৰ পৰা বাইক জব্দ কৰিছে মোবাইল জব্দ কৰিছে আৰু তেওঁলোকৰ পৰা যিখিনি মাদক দ্ৰব্য আছিলে বা লাইক কুকিং টাইপৰ কিছুমান বস্তু আছিল সেইখিনি জব্দ কৰিছে আমি চিনি নাপাওঁ ক'ৰবা মানুহ কিন্তু ইয়াতে ধৰা পৰিছে তেওঁলোকে গৈ আছিল লৈ পেলাই ইফালে এতিয়া চাপটগ্ৰাম থানাত লৈ গ'ল তেওঁলোকক পুলিচে প্ৰচিডিউৰখিনি কমপ্লিট কৰি পেলাই